কিছুমান সংগঠনে এই হত্যাকাণ্ডটোত গৰিহণাৰ যোগ্য আৰু হত্যাকাণ্ডৰ লগত জড়িত যিসকলে উচিত শাস্তি পাবৰ কাৰণে মই যাৱতীয় বিষয়াসকলৰ লগত ইতিমধ্যে যোগাযোগ কৰিছোঁ আৰু ডিব্ৰুগড়ৰ যিহেতু নামৰূপত এই ঘটনা আমাৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়া আছে তৰংগ গগৈ ডাঙৰীয়াকো আমি জনাইছোঁ আৰু তেওঁ বিহিত ব্যৱস্থা ল'বৰ কাৰণে যিসকল সংশ্লিষ্ট বিষয়া সকলোকে তেওঁ নিৰ্দেশ দিছে প্ৰথম কথা দ্বিতীয় কথাটো যে বহু সংগঠনে বা বিভিন্নজনে কালি তাতে আন্দোলন কৰা দেখা পাইছোঁ কিন্তু ডিমৌত ৰাষ্ট্ৰীয় ঘাইপথ আন্দোলন কৰি বন্ধ কৰিলে নামৰূপত হোৱা ঘটনাটোৰ কেনেকৈ ন্যায় পাব ন্যায় দিবলৈ হ'লে তেখেতসকলে নামৰূপত যিসকল বিষয়া আছে সেইসকলৰ লগত আলোচনা কৰি পুংখানুপুংখভাৱে যাতে গাফিলতি নহয় তাৰ ব্যৱস্থা কৰিব লাগে এতিয়া ডিমৌত যদি আপুনি নেশ্যনেল হাইৱেত গাড়ীবিলাক ৰখাই দিয়ে আৰু ঘটনা হৈছে নামৰূপত অকল পংখী সন্দিকৈ যিগৰাকী মেধাৱী ছাত্ৰী আছিলে তেওঁক যিটো ন্যায় দিব লাগে সেই ন্যায়টোতকৈ তেওঁলোকে নিজৰ প্ৰচাৰৰ কাৰণে মই বহু মানুহক ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দেখাইছোঁ যদি ঘটনা য'ত হৈছে তাত গৈ আমি যেনেধৰণে আমি তাৰ উচ্চ পদস্থ বিষয়াসকলক কৈছোঁ যে এই ঘটনাটোত কোনো হাৰি যাব নালাগে যি আচলতে ঘটনা ঘটিছিলে তাৰ বাবে যিখিনি কৰিব লাগে সেই সকলোখিনি কৰিব লাগিব আৰু তেওঁলোকৰ অভিভাৱকৰ লগতো মই কথা পাতিছোঁ কথা পতাৰ পিছত মই জনাইছোঁ যে আমি উচ্চ পদস্থ যিসকল বিষয় আছে সকলোৰে লগত কথা পাতি এতিয়া আন্দোলনটো যিটো কৰিছে সেই আন্দোলনে আচলতে পংখী সন্দিকৈ ন্যায় ক্ষেত্ৰতকৈও তেওঁলোকে আন্দোলনটো কৰি ফেচবুক আৰু বাকী ছ'চিয়েল মিডিয়াত তেওঁলোকে ফেমাছ হ'বৰ কাৰণে তেওঁলোকে কৰা নিচিনা দেখা পোৱা গৈছে যদি সঁচাকৈ তেওঁলোকে ন্যায় বিচাৰিছে নামৰূপত যাব লাগে নামৰূপত আৰক্ষী বিষয়া আছে তেখেতসকলৰ লগত কথা পাতিব লাগে য'ত পষ্টমৰ্টেম হ'ব পষ্টমৰ্টেমৰ যিটো ৰিপৰ্ট হ'ব সেইটো ৰিপৰ্ট যাতে সঠিক হয় তাৰ বাবে তেওঁলোকে প্ৰেছাৰ দিব লাগে আৰু আমি যিহেতু চৰকাৰী পক্ষত আছোঁ যিহেতু ইতিমধ্যে আমি তাৰ বাবে কাম কাজ কৰিছোঁ আমাক সহায় কৰি এই কামখিনি কৰিলে পংখী সন্দিকৈ ন্যায় পাব